হয়, উন্নয়নে ঢুকি নোপোৱা নাজিৰা সমষ্টিৰ এখন গাঁও আৰু মই বৰ্তমান উপস্থিত আছো নাজিৰা সমষ্টিৰ হাবিগাঁৱত। আৰু এই নাজিৰা সমষ্টিৰ হাবিগাঁৱত দেখা গৈছে উন্নয়নে ঢুকি নোপোৱা কিছু দৃশ্যাংশ। মোৰ সতীৰ্থ কেমেৰাপাৰ্চনক দেখাবলৈ অনুৰোধ কৰিছো, চৰকাৰৰ উন্নয়নে ঢুকি নাপায় এইসমূহ নাজিৰা সমষ্টিৰ অঞ্চল। নাজিৰাৰ গেলেকী হাবিগাঁৱত দেখিবলৈ পোৱা গৈছে এইদৰে লোহাৰ কেইডোখৰমান চিৰিৰ ওপৰেৰে এতিয়া অহা যোৱা কৰিব লগা হয় গাঁওবাসীৰ লগতে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল, কণ কণ শিশুসকল। এক কথাত ক'বলৈ গ'লে প্ৰায় 40-50 বছৰ ধৰি এই হাবিগাঁৱৰ এই লোহাৰৰ চিৰিয়ে এতিয়া অহা যোৱা কৰিছে গাঁওবাসীৰ লগতে এইসকল কণ কণ ছাত্ৰ ছাত্ৰী। তেওঁলোকে যেন নিজৰ জীৱনলৈও ভয় নকৰি এইদৰে তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে। চৰকাৰে এই ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত আজি প্ৰতি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মোৰ সতীৰ্থ কেমেৰাপাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিছো, এই ঠাইডোখৰৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছো। এই যিসমূহ লোহাৰ চিৰি, এই লোহাৰ যিসমূহ চিৰি আচলতে এক বিপদসংকুল অৱস্থাত আছে আৰু এই বিপদসংকুল অৱস্থাৰ মাজেৰে এতিয়া গাঁওবাসীয়ে অহা যোৱা কৰে। এই গাঁওখনৰ ৰোগীসকলকো চিকিৎসালয়লৈ নিয়া হয় এই লোহাৰ চিৰিৰ ওপৰেদিয়ে। কিন্তু এটা কথা ক'ব লাগিব, আজিলৈকে নাজিৰা সমষ্টিৰ বিধায়ক নাইবা বৰ্তমানৰ যি বিভাগীয় কৰ্তৃপক্ষ হওক, বৰ্তমানৰ চৰকাৰ হওক, এই ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ আজিলৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই লোহাৰৰ যি চিৰি, এই লোহাৰৰ চিৰি যি এই দলঙে পাৰ হৈ যাব লাগে, ইয়াৰ কাষতে আছে এখন প্ৰাথমিক বিদ্যালয় আৰু এই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো এতিয়া এই ভয়ংকৰ অৱস্থাত থকা যি লোহাৰ চিৰি, এই লোহাৰৰ চিৰিৰ ওপৰেৰে তেওঁলোক যাব লগা হয়। আৰু ইয়াতে আছে এটা জান আছে, এই জানৰ ওপৰত আচলতে লোহাৰ চিৰি আছে আৰু এক বিপদসংকুল যাত্ৰা বুলি ক'ব লাগিব। আমি কথা পাতিম ইয়াৰ নিচেই কাষত থকা এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, আমি প্ৰধান শিক্ষকৰ সৈতে আমি কথা পাতিম। কি ক'ব, যিহেতু এক কথাত ক'বলৈ গ'লে উন্নয়নে ঢুকি নোপোৱা এটা অঞ্চল নাজিৰা সমষ্টিৰ গেলেকীৰ এই হাবিগাঁও, লোহাৰৰ চিৰিৰ ওপৰে গাঁওবাসী অহা যোৱা কৰে। ইয়াৰ উপৰিও কণ কণ ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে আপোনালোকৰ বিদ্যালয়লৈ। কি ক'ব, কিমান বছৰ ধৰি এইদৰে লোহাৰ চিৰি ইয়াত আছে, কি ক'ব? মই বৰ্তমান ইয়াত চাকৰি কৰাৰ 1995 চনতে মই ইয়াত অহা, এতিয়ালৈকে বৰ্তমান ইয়াতে আছো। এতিয়া বৰ্তমান থকালৈকে দলংখন এতিয়া অলপ ভালে হ'ল বুলিয়ে ক'ব পাৰি, কেলে মানে চিকেইডাল পৰিলে। আগত চি নাছিলে, ইয়াত হাকু আছিলে, হাকুৰ ঠাইত তাৰপৰা দলং হ'ল। দলং মানে বাঁহৰ দলং। আমাৰ এই ওচৰৰ স্থানীয় মানুহ এজনে মানে বাঁহ পাত দি দিয়ে, মানে আমি কিবা চাহৰ কিবা খানা চানা এটা দি দিওঁ, তাৰপৰা সেনেকে দলংখন অহা যোৱা কৰে। এই বাঁহৰ পৰা মানে এই চিকেইডাল মানে এই এজন ওচৰৰ স্থানীয় মানুহে তেওঁ মুহূৰ্ত টনোৱাই ইয়ালৈ আনিলে, ইয়াত এইটো গতিয়ে থাকিলে। কিন্তু ইয়াত 4-5 বাৰ মান মানে দলংখন জুখি থকা দেখো। মই আহো মানে স্কুলত থাকিলে চাওঁ দলংখন হ'ব বুলি কয়। হ'ব বুলি কয়। আজিলৈকে 4-5 বছৰ কিন্তু হোৱা নাই, জোখা নাই। আনকি এই ৰাস্তাটো জুখি এই ৰাস্তাটো হোৱা নাই। আন নেলাগে জব কাৰ্ডো কাম দেখা নাই মই। জব কাৰ্ডৰ ইমান বছৰ হ'ল ইয়াত জব কাৰ্ডৰ কোনো কাম হোৱা নাই। আৰু এই দলংখনত পৰি ভালে মানুহ দুখো পাইছে, মেডিকেল লৈ গৈছে, এনেকুৱা হৈছে মানে। আৰু এই দলংখনো মানে এই নৈখনো মানে যথেষ্ট পানী হয়। এইবাৰ এইখন বুৰি গৈছে, মানে সম্পূৰ্ণ বুৰি গৈছে। মোৰ মানে সম্পূৰ্ণ ভিডিঅ' তোলা আছে ইয়াত। মোৰ স্কুললৈকে বুৰি যোৱা মোৰ আছে মানে ইয়াত। এতিয়া মানে হ'ল কি, এতিয়া আমাৰ স্থানীয় বিধায়ক হওক আৰু পঞ্চায়তে হওক, যিয়ে হওক, বিষয়ববীয়াসকলে ইয়াত যাতে এই চকু দিয়ে, যাতে মোৰ এতিয়া ল'ৰা ছোৱালীবিলাক কমি আহিছে। কেলে এইফালৰ ল'ৰাবোৰ আহিবলৈ বাদ দিলে, কেলে দলংখনত কেনেবাকৈ পৰি যাব, কোনে ৰিস্ক ল'ব। সেইটো কাৰণে মোৰ ল'ৰা ছোৱালী কমিলে। আগতেতো মানে 35-36টা ল'ৰা থাকে, এতিয়া মানে মোৰ 16টা ল'ৰা। এতিয়া কি কৰিম? চৰকাৰে এতিয়া যদি এইটো ব্যৱস্থা কৰি দিয়া হ'লে তেতিয়া মোৰ ল'ৰা ছোৱালী এইফালে পালোহেঁতেন। এতিয়া মইতো কি কৰিম, এতিয়া উপায়তো নাই। সেইকাৰণে চৰকাৰক অনুৰোধ জনাইছো যাতে মানে অতি সোনকালে দলংখন অতি সোনকালে নিৰ্মাণ কৰি দিয়ে। ইয়াৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছো। মানে এইখিনিতে আপোনাক এটা কথা সুধো, এই যি এইদৰে হাকু আছে, লোহাৰ চিৰি হওক বা বাঁহৰ হাকু হওক, আচলতে কিমান বছৰ হ'ব আজিলৈকে? এইটো 50 বছৰ ওপৰত হ'ব। মানে এইটো মানে আমাৰ এই যিজন স্থানীয় মোৰ এতিয়া প্ৰেচিডেণ্ট হয়, তেওঁ মানে এটা সৰুকালৰ পৰাই দেখিছে ইয়াত। মানে মই ইয়াত অহাৰ লগে লগে মই হাকু দেখিছো আৰু মানে বাঁহৰ দলঙে আহো, নিজে বনোৱা বাঁহৰ দলং। আমি ইয়াত কাম নিজে লাগিছো। এতিয়ালৈকে মানে দেখিছো দলংখন জুখি মাখ কৰি লৈ যায়, কিন্তু দলং নহয়। এনেকুৱা হৈছে। আৰু মানুহ পৰি বহুতো হৈছে, দুখ পাইছে, এনেকুৱা হৈছে মানে। আৰু মেডিকেল নিবলৈও দিগদাৰ হয়, এনেকুৱা হয়। এটা কথা ক'ব লাগিব, প্ৰায় 40-50 বছৰ ধৰি এইদৰে
এই জানৰ ওপৰেদি আচলতে বাঁহৰ সাঁকো আছিল আৰু এতিয়া বৰ্তমান ইয়াত যি লোহাৰ চিৰি দিয়া হৈছে, কিন্তু লোহাৰ চিৰি যদিও দিয়া হৈছে এক বিপদসংকুল যাত্ৰা কৰে বুলি ক'ব লাগিব গাঁওবাসীৰ লগতে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি ৰোগীসকলে। আমাৰ এতিয়া কণ কণ আচলতে ছাত্ৰ ছাত্ৰীসকল আছে, আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিম। ভাইটি কি ক'বা, তোমালোকে যিহেতু এই লোহাৰৰ দলঙেৰে তোমালোকে অহা যোৱা কৰা বিদ্যালয়লৈ, ভয় লাগে নাই? লাগে। তুমি বিদ্যালয় কাৰ লগত আহা? অকলে আহা নে? অকলে আহো। ভয় লাগে? কি ক'বা ভাইটি, ভয় লাগে নে তোমালোকৰ? লাগে। লাগে। কি আহ্বান জনাবা? দলংখন বনাই দিবলৈ কি আহ্বান জনাবা? দলংখন জলদি বনাই দিব হেৰি কৰিছে। কি ক'বা, তুমি কি ক'বা? দলংখন জলদি বনাই দিবলৈ কম। বিদ্যালয় আহিবলৈ ভয় লাগে? হয়, এইসকল কণ কণ শিশু আচলতে বিদ্যালয় ভয় শংকাৰ মাজেৰে তেওঁলোক আহে। আমি আৰু কথা পাতিম। দাদা কি ক'ব, অতি বিপদসংকুল যাত্ৰাৰ মাজেৰে আপোনালোক অহা যোৱা কৰে? এই অতি বিপদসংকুল ইয়াৰ ছাত্ৰ ছাত্ৰী বহুত দুখ কষ্টৰে মানে আৰু প্ৰায় মানে মাক বাপেকো ভয় কৰে, স্কুলো নপঢ়ায়, তেনেকৈ বিদ্যালয় আহিব নোৱাৰে। সেয়ে আমাৰ কথা যে চৰকাৰলৈ আমি বিশেষ অনুৰোধ কৰিছোঁ যে অতি সোনকালে আমাৰ এই দলংখন বনাই দিয়ে, যে নহ'লে আমাৰ ওচৰতে এই শিক্ষা অনুষ্ঠান এটা আছে আৰু উঠি অহা ল'ৰা ছোৱালীৰ ভৱিষ্যতো আছে। সেয়েহে আমি মানে আশা কৰোঁ পৰৱৰ্তী দিনত আমাক দলংখন যাতে বনাই দিয়ে। আৰু ৰাস্তাটো একেই হৈছে, খুবেই বেয়া মানে আমাৰ দিন হাজিৰা কৰি থকা মানুহ অহা যোৱা কৰা খুব পৰে, গাড়ী পৰে, মটৰচাইকেলো পৰে, বুঢ়া বুঢ়ী মানুহ মানে গধূলি ওলাব নোৱাৰা হয়। সেয়েহে এইটো গতি হৈ আছে আমাৰ ইয়াত। কি ক'ব বাইদেউ, এক বিপদসংকুল যাত্ৰা, কি ক'ব? নহয়, দলংখন বনাই দিব লাগে চৰকাৰে, আহি চাই ফটো মাৰি যায়, কিন্তু নবনায়। সৰু ল'ৰা ছোৱালীকেইটা অহা যোৱা কৰি সিহঁতৰখন বহুত দিগদাৰ হয়, কেতিয়াবা পৰিব বুলি ভয় লাগে। আৰু অহা যোৱা কৰা মানুহ বহুতখিনি পৰিছে ইয়াত, বাইক লৈ পৰি চাইকেল লৈ পৰে। সেইকাৰণে চৰকাৰে যাতে এইখিনি বনাই দিয়ে যাতে সোনকালে। হয়, স্থানীয় ৰাইজ হওক নাইবা নাজিৰাৰ গেলেকীৰ যি হাবিগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকলে এটাই আহ্বান জনাইছে, বৰ্তমান নাজিৰা সমষ্টিৰ বিধায়ক লগতে চৰকাৰৰ জনপ্ৰতিনিধি লগতে বিভাগীয় কৰ্তৃপক্ষক যাতে এই লোহাৰ যি চিৰি দলং, সেই লোহাৰ চিৰি দলঙৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ, কিয়নো প্ৰায় 40-50 বছৰ ধৰি এইদৰে এতিয়া এই নাজিৰাৰ গেলেকী হাবিগাঁৱৰ ৰাইজ তথা কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীসকলে এতিয়া বিপদসংকুল যাত্ৰা কৰিবলগীয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।